কালি জিঞ্জিয়াত অনুষ্ঠিত হল বিজেপি বাগমৰা মণ্ডলৰ অন্তৰ্গত 8টাকৈ পঞ্চায়তৰ বুথ কমিটিৰ সভাপতি সম্পাদক আৰু সকলো মৰ্চাৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াৰ উপস্থিতিত এক সাংগঠনিক সভা। উক্ত সভাৰ সভাপতিত্ব কৰে বিজেপি বাগমৰা মণ্ডলৰ সভাপতি দুৰ্গা প্ৰসাদ চেত্ৰীয়ে। সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা ৰোহিত কন্দই। উক্ত সভাত বিহালীৰ বিধায়ক তথা এইবাৰৰ তেজপুৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ দলৰ কৰ্মকৰ্তাসকলে কৰা কষ্ট ত্যাগৰ শলাগ লয় সভাই। এই সভাতে তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ বিজয় নিশ্চিত বুলি দলীয় নেতা কৰ্মীসকলে দাবী কৰাৰ লগতে এক প্ৰকাৰে বিহালী সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এই সভাৰ জৰিয়তে বিহালী সমষ্টিৰ পৰৱৰ্তী বিধায়ক কোন হ'ব অথবা ৰঞ্জিত দত্তৰ উত্তৰসূৰী কোন হ'ব তাৰে এক ইংগিত বহন কৰে। উক্ত সভাতে বিহালী যুৱ নেতা তথা 2021 চনৰ বিধানসভা নিৰ্বাচনত বিহালী সমষ্টিৰ পৰা নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ভোট লাভ কৰি বিহালী সমষ্টিত দ্বিতীয় স্থান দখল কৰা জয়ন্ত বৰাই পৰৱৰ্তী সময়ত অন্তৰ্গত লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পুনৰ ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰি এতিয়া শক্তিশালী ৰূপত বিহালীত সাংগঠনিক ভেটি মজবুত কৰা জয়ন্ত বৰাক বাগমৰা মণ্ডলৰ তৰফৰ পৰা আদৰণি জনোৱা হয়। এই সভাতে বিহালী যুৱ নেতা জয়ন্ত বৰাই বিজেপিৰ বাগমৰা মণ্ডলৰ সমূহ কাৰ্যকৰ্তাক এখনিকৈ গামোচাৰে আদৰণি জনায়। উক্ত সভাতে জয়ন্ত বৰাই বিজেপিৰ সমূহ কাৰ্যকৰ্তাক দলৰ হৈ ভৱিষ্যতৰ দিনত নিষ্ঠা সহকাৰে দায়িত্ব পালন কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। দলে ধৰক ডিচিশ্যন ল'ব, আমিতো ক'ব নোৱাৰোঁ তেওঁকে মানে দলে কাক টিকেট দিয়ে, যোনে জ্যেষ্ঠ ভাল কৰ্মী হ'ব তেওঁ টিকেট পাব, দলে যাক দিয়ে আমি সহায় সহযোগ কৰি দলটো আগুৱাই লৈ যাম। কি কাৰণে কেনেকুৱা ধৰণৰ আপোনালোকে কি উদ্দেশ্য লৈ আগবাঢ়িছে এবাৰ নতুনকৈ? আচলতে যিহেতু তেজপুৰ লোকসভা সমষ্টিৰ যিজন সাংসদ তেখেত বিহালী সমষ্টিৰ বিধায়ক, তেখেতৰ বিজয় উৎসৱ যাতে বিহালী সমষ্টিত সবটোতকৈ বেছি হয় তাৰ কাৰণে আচলতে ইয়াৰ কুচকাৱাজটো বেছি হৈছে। মেইন উদ্দেশ্য সেইটোৱে। আৰু মই নিজেই যোৱা বিধানসভাত নিৰ্দলীয় হিচাপে ইলেকশ্যন খেলিছিলোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ব্যক্তিত্ব তেখেতৰ ব্যক্তিত্বক অনুসৰণ কৰি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলোঁ আৰু মোৰ লগতে গোটেই আমাৰ টীমটোৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে। তো তেখেতসকলক আৰু নতুন আৰু পুৰণা মাজত যাতে কোনো ধৰণৰ সংঘাত নাথাকে, সকলোৱে যাতে বিজয় উৎসৱত অংশগ্ৰহণ কৰিব পাৰে, হিমন্ত বিশ্ব শৰ্মাৰ হাত যেন আৰু শক্তিশালী কৰিব পাৰে তাৰ উদ্দেশ্যে এই মিটিংখিনি হৈছে আৰু নতুন পুৰণা চিনাকিয়ে হৈছে এই মিটিঙৰ মেইন উদ্দেশ্য। বিজয় উৎসৱ মানে ৰঞ্জিত দত্তৰ বিজয় নিশ্চিত বহু ভোটত বিজয় হ'ব। তাৰ কাৰণে আমাৰ সকলো কাৰ্যকৰ্তাই উলাহৰে 4 তাৰিখটো চাই আছে। 4 তাৰিখে মানে কোনে কিমান বম ফুটাব তাৰ কম্পিটিশ্যন হ'ব বুলি এই তেতিয়াহ'লে বিহালী বিধানসভা সমষ্টিৰ আসনখন খালী হ'ব। হয়, গতিকে বিজেপিয়ে নিশ্চয় উপ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। হয় হয়, আকৌ সাজু হ'ব নিশ্চয়। এইটো হৈছে আৰু দলে যাক টিকেট দিয়ে নিশ্চয় খেলিব আৰু যাকে দিয়ে তেওঁ জিকিব, সেইটো নিশ্চিত। ৰঞ্জিত দত্তৰ উত্তৰসূৰী সেইটো দলেহে জানিব। নিশ্চিতভাৱে আমাৰ সাংসদগৰাকী বিপুল ভোটত জয়ী হ'ব, সেইটো কথা আমি নক'লেও আপোনালোকেও সেইটো অনুভৱ কৰিছে। গতিকে অকল উপ নিৰ্বাচন বুলিয়েই নহয়, বিহালীত আমি যিকোনো পঞ্চায়ত হওক 26ৰ নিৰ্বাচনলৈকে ভাৰতীয় জনতা পাৰ্টীৰ জয়যাত্ৰা অব্যাহত থাকিব। উপ নিৰ্বাচনটো বাদেই দিয়ক, উপ নিৰ্বাচনতো আমি জয়যুক্ত হ'মেই নিশ্চিতভাৱে, এইখিনি আপোনালোকক কৈছোঁ। আৰু আমি বিজেপি সদায় সাজু, বিশেষকৈ অন্য সমষ্টিৰ কথা ক'ব নাজানো, কিন্তু বিহালীত বিজেপি আমি সদায় সাজু আছোঁ। ৰঞ্জিত দত্তৰ উত্তৰসূৰী হিচাপে আপোনালোকে কাক বিচাৰে? এইটো দলে সিদ্ধান্ত ল'ব। দলে এজন সকলো কাৰ্যকৰ্তাই ভাল পোৱা, সমাজৰ কাৰণে কাম কৰা, দলৰ কাৰণে সেৱা আগবঢ়োৱা এজন প্ৰাৰ্থী নিশ্চয় ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰক্ষেপ কৰিব আৰু তেওঁৰ জয় নিশ্চিত। উপ নিৰ্বাচনত জয় নিশ্চিত। বিৰোধী প্ৰাৰ্থী দিব নিশ্চয়। সেইটো তেওঁলোকৰ কথা, বিৰোধী দলৰ কথা। হয়তো তেওঁলোকে বিজেপিৰ ঢৌ দেখি প্ৰাৰ্থী নিদিবও পাৰে, সেইটো তেওঁলোকৰ কথা। এতিয়া লোকসভা নিৰ্বাচন আৰু বিধানসভা দুয়োটা অলপ পৃথক। যি নহওক আপোনালোকে ৰণকৌশল প্ৰস্তুত কৰিব লাগিব, আকৌ নিৰ্বাচনত পুনৰ আপোনালোকে নামি পৰিব লাগিব। আমাৰ কাৰ্যকৰ্তাসকল সক্ৰিয় ৰূপত আছে। মই প্ৰথমেই ক'লোঁ, আমাৰ যিকোনো নিৰ্বাচনৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা সদায় সাজু আছে। যিকোনো মুহূৰ্তত নিৰ্বাচন হ'লে আপোনালোকে আমি সাজু আছোঁ।